আগন্তুক 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে আমি নন বিটিচিৰ বাহিৰত থকা আমি বৰপেটা নলবাৰী বঙাইগাঁও আমি 3টা সমষ্টিৰ যিখিনি ডিষ্ট্ৰিক্টৰ আমি বিষয়ববীয়া আছোঁ গোটেইকেইটা আমি একেলগ হৈছোঁ। আমি আগন্তুক লোকসভা নিৰ্বাচনত আমি এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আলোচনা কৰিছোঁ। আমি অহা 85তম যিটো আমাৰ CWCC যিটো আমাৰ সভা হ'ব তাত আমি উত্থাপন কৰিম। আমি দাবী কৰিম যাতে আমাকো কোকৰাঝাৰ সমষ্টি যেনেকৈ BTC সমষ্টি অনৰং ওদালগুৰি যিটো BTC সমষ্টি ঠিক তেনেকৈ আমাকো নন BTCৰ বাহিৰত আমাকো এজন প্ৰাৰ্থী দিব লাগে আৰু আমি দেহকে লাগি আমি বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। মোৰ ক'ব লগা এইখিনি। নামটো বৰ্তমান আমি ঠিক কৰা নাই। আমি অহাকালি এটা ডিমাণ্ড দিম CWC সভাত। গতিকে আমি আমাৰ সেই 3খন ডিষ্ট্ৰিক্টৰ যিটো আমাৰ দাবী সেইটো যদি দাবী আমাৰ CWC গৃহীত হয় তেতিয়া আমি কোন প্ৰাৰ্থীক দিব লাগে আমি প্ৰক্ষেপ কৰিম আলোচনাৰ মাধ্যমেদি। কিন্তু এতিয়ালৈকে আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। আমি পৰৱৰ্তী সময়ত আপোনালোকক আমি ঠিক আজিৰ দৰে আপোনালোকক প্ৰেছ মিট কৰি আমি আপোনালোকক ডিক্লেয়াৰ দিব পাৰিম। বৰপেটা লোকসভা BPFৰ সাংগঠনিক ভেটি কেনেকুৱা? নাই সাংগঠনিক নমস্কাৰ। BPFৰ সাংগঠনিক যিটো দিশ সেইটো আচলতে আমি বৰ্তমান সৰ্বাংগ সুন্দৰ বুলিয়ে ভাবি আছোঁ। কাৰণ তাৰমানে আমাৰলৈকে বিভিন্ন মানে লিডাৰেই হওক বা ভোটাৰেই হওক বা কৰ্মীয়েই হওক আমাৰলৈকে ফোন যোগে তেওঁলোকে যোগাযোগ কৰি আছে যে বৰপেটা সমষ্টিত মানে BPF দলৰ পৰা এজন প্ৰাৰ্থী আপোনালোকে ডিমাণ্ড দিয়ক আৰু আপোনালোকৰ সভাপতি ডাঙৰীয়াৰ ওচৰত ডিমাণ্ড দিয়ক আৰু সভাপতি ডাঙৰীয়াই মানে বৰপেটা সমষ্টিত BPF দলৰ কেণ্ডিডেট প্ৰক্ষেপ কৰক। গতিকে নিশ্চয় আমি ভাবিছোঁ যে আমি লাভান্বিত হ'ম। কাৰণ আমাৰলৈকে বিভিন্ন ধৰণৰ ফোন আহি আছে আৰু লিডাৰেই হওক ভোটাৰেই হওক সকলোৱে খালি ফোন কৰি আছে, আমাক ফোন যোগে যোগাযোগ কৰি আছে। নিশ্চয় আমাৰ তাতে সহযোগিতা আমি নিশ্চয় পাম। আপোনালোকৰ সম্ভাৱ্য তেনেকুৱা কোনো প্ৰাৰ্থীৰ নাম আপোনালোকে চিন্তা কৰিছে নেকি? সম্ভাৱ্য প্ৰাৰ্থীৰ কথা কোনো আমি চিন্তা কৰা নাই। আমাৰ দলৰ সভাপতি আৰু সম্পাদকৰ লগত আলোচনা কৰিম। কালি মিটিং আছে আমাৰ CWC মিটিং, তাতে আমি মানে আলোচনা কৰি পেলাই কেণ্ডিডেট সিদ্ধান্ত ল'ম। এনেই ভাবি থৈছোঁ কিন্তু এতিয়া নামটো নকওঁ। আৰু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিটো আপোনালোকে গমেই পায়, আমি যেতিয়া বঙাইগাঁও লোকসভা সমষ্টিত খেলিছিলোঁ BPF হৈ কিনে তেতিয়া আমি 3rd নম্বৰত উত্তীৰ্ণ হ'ব পাৰিছিলোঁ। সেই মেজৰিটিটো এতিয়ালৈকে আমাৰ জীৱিত হৈ আছে আৰু সেইখিনি আমাৰ ভোটাৰ এতিয়াও আমাৰ হাতত আছে। আৰু যিহেতু আমি লোকসভাত নেখেলিলেও আমি পঞ্চায়তত খেলি আছিলোঁ, আমাৰ সেইখিনি তাৰ কাৰণে আমাৰ বঙাইগাঁৱত একো অসুবিধা আমাৰ নাই BPFৰ কাৰণে।